আজি একদম চুলিখিনি ৰং চং নঘৰোৱা কিমাননো ৰং ঘঁহিম আৰু আজি জেতুকাকে লগাওঁ বাইদেউজনী বা ক'লে গ'লগে বাইদেউ বাইদেউ এই বৰুৱানী ঘৰলৈ গৈছিলোঁ যে মই জেতুকা পাত অলপমান লৈ আহিছোঁ মই এই নৰসিংহ পাত দুটামান ছিঙিছোঁ হেৰি সিহঁতিজনী মাছ আনি থৈ গৈছে নহয় তাকে বোলো সেই ভেদাইলতা পাত কেইটামান আনি থৈছোঁ ভেদাইলতা পাত কেইটা বোলো নৰসিংহ পাত কেইটামান দি পেলাই মাছৰ তৰকাৰী বনাম এই বোৱাৰীকেইজনীও নাই ভাল লগা নাই নাই সিহঁত নাথাকিলে বৰ বেয়া লাগে ঘৰখন খালী খালী লাগে যে সেই মই আকৌ সেই জেতুকা সিহঁতৰ ইমান জেতুকা হেৰি হৈ আছে গছ কেইজোপা একে ওলমি আছে পাতে মই কেইটামান লৈ আহিছোঁ আজি ৰং নঘঁহো মানে চুলিত জেতুকাকে লগাম তাকেতো এইবাৰ হেৰি কৰিম দিয়া আমি এই বোৱাৰী সন্থা গৈছে এইবাৰ পিকনিক পাৰ্টি সিহঁতি পিকনিকত গ'ল আমিওতো যাব পাৰোঁ পিকনিকত আমিও যাব পাৰোঁ আমি শাহু সন্থা যাম নেকি বাৰু এইবাৰ শাহু সন্থা ওলাম দিয়া হয় দিয়ক আমি ওলাম তুমি আগবাঢ়িবা মই আলোচনা কৰিম বৰুৱানী ব'লা তুমি এইখিনি পিচি দিবা মই হেৰি ক'ম মাছখন ধুই পেলাই ৰ'বা চিঙা হোৱাই নাই তুমি ব'লা মই ছিঙি আহক বাইদেউ মই হেৰি এই ভেদাইলতাখিনি ফ্ৰিজতে থওঁগে জেতুকাকণ ইয়াতে থৈছোঁ মই সানিমেই এতিয়া আপুনি ৰেডি কৰক চব দিয়া হ'ব দিয়া হাত একেবাৰে একদম খেঙে তাত ৰাম নোৱাৰি দেই ইমান ঠাণ্ডাত বাচন ধুব নোৱাৰি আৰু হয় দিয়ক এই পানী সোপা চুব নোৱাৰি হাত একেবাৰে চাচোন ঠেঙা হৈ গৈছেগে টেঙা লাগি যায়গে কিমান বাচন ধুই খাবা আৰু তাকেহে এটা কাম কৰোঁ নেকি তুমি দোকানলৈ যাবা যাম হেৰি এনেকে যোৱা পিঁয়াজো নাই নেকি পিঁয়াজো নাই তুমি পিঁয়াজ 1 পেকেট আনিবা আৰু এই ডিছপাত 1 কিলো লৈ আহিবা হয় নেকি পিঁয়াজ মানে 1 পেকেট আৰু ডিছপাত 1 কিলো হ'ব মই এইখিনি বনাই থওঁ মই পইচা কেইটা লৈ লওঁ ৰ'ব যোৱা বাইদেউ এই ডাঙৰ জমনি এটা হ'ল নহয় কি হ'ল দোকানীয়ে কৈছে বোলে হেৰি নহয় ডিছপাত বোলে 1 কেজি নহয় পিঁয়াজহে 1 কেজি মই কৈছো বোলো হেৰি নহয় মোৰ বাইদেৱে যি বুলি কৈছে সৌ বুলিয়ে কৈছো খুব আহিছে একেবাৰে মই ঠাণ্ডাতে কিনি গৈছো ক'বই নোৱাৰো আৰু এটা ডাঙৰ খবৰ আছে নহয় কি কওকচোন এই আমাৰ বিল্ডিঙৰ যে হাজৰিকানী যে হাজৰিকানী বোৱাৰীজনী বোলে কাৰোবাৰ লগত লেটি পেটি হয় নেকি বৰ ডাঙৰ কথা দেখোন তাকেতো তাৰপৰা মই বোলো হেৰি আমি দেখোন গমেই পোৱা নাই আমিতো একোৱে গম পোৱা নাই তাৰপৰা কৈছে কি ক'ব এইবিলাক ডাঙৰ মানুহৰ কথা আৰু থাপি থৈ দিছে মই বোলো হয়তো আমাৰ নিচিনা মানুহ হোৱা হ'লে ফটকা ফুটা দি ফুটিলেহেঁতেন চাৰিফালে এতিয়া সেইবোৰ ডাঙৰ মানুহ যে সেইকাৰণে মানে সেই দাগ নালাগে সেইবোৰৰ গাত দাগ নালাগে নহয় দাগ নালাগে তাৰমানে সেইবোৰ আৰু এইটো আছে না সেইটোৱে টকাৰে দাগ মাৰি থৈ দিব আমাৰ বৰহে ফাটি ফুটি যাব সেইটোৱে কথা বাৰু বাদ দিয়া যা যেনেকে যি হয় হৈ থাকক এতিয়া মই মাছৰ জোল বনাওঁগে যাওক চুলিখিনি মানে অকণমান আঁচুৰিও লওঁ নহ'লে জট লাগি যায়গৈ এখন জেতুকা লগালে বৰ দিগদাৰ চুলিখিনি এনেই ভালেই হৈ আছে বাৰুতে তথাপিও জেতুকা লগালে কালাৰটো অকণ ধুনীয়া উঠিব মানে ভাল লাগিব মোৰ মানে এই মাছৰ তৰকাৰীকণ হ'লগৈ আৰু বাইদেউ আজি মাছৰ তৰকাৰীকণৰ কালাৰটো বেলেগ হৈছে যে হয় নেকি বাইদেউ মই যে ইয়াত জেতুকাখিনি পিচি থৈছিলোঁ কি হ'ল এইখিনি জেতুকা আছিলে নে মই মাছৰ তৰকাৰী বনাই পেলালো নহয় মাছৰ জোল খাবা আৰু আজি ইছ ৰাম কি কৰিলোঁ বাৰু